জনপ্ৰতিনিধি এজন বিধায়কৰ নিকৃষ্ট কাণ্ড শিষ্টাচাৰ নোহোৱা এগৰাকী বিধায়কৰ এই কাণ্ডই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ তিলমানু শিষ্টাচাৰ নথকা ন্যূনতম শিষ্টাচাৰখিনি নথকা এগৰাকী বিধায়কৰ এই নিকৃষ্ট অদ্ভুত কাণ্ডক লৈ সকলোৰে চকু কপালত উঠিছে যে এটা সমষ্টিৰ জনতাক প্ৰতিনিধিত্ব কৰি বিধানসভালৈ নিৰ্বাচিত হয় সেই জনপ্ৰতিনিধিৰ এই কাণ্ডই লজ্জানত কৰিছে সকলোকে সমগ্ৰ ৰাজ্যবাসীয়ে লজ্জানত হ'বলগীয়া হৈছে এই কাণ্ডক কেন্দ্ৰ কৰি বিধানসভাৰ দৰে এখন পবিত্ৰ মজিয়াত এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে এগৰাকী বিধায়কে তামোল খাই পিকালে বিধায়কে পিছে কোন এইগৰাকী বিধায়ক সেই প্ৰশ্নই এতিয়া ৰাইজৰ মুখে মুখে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এইখিনি মুহূৰ্তত লৈ আহিছো সেই গুৰুত্বপূৰ্ণ বিষয়টোৱে যে বিধানসভাৰ দৰে পবিত্ৰ মজিয়াত থুৱা পিকুৱা এগৰাকী বিধায়কৰ কাণ্ডই সকলোৰে চকু কপালত তুলিছে পান তামোল খাই পান মছলা খাই গুটকা খাই বিধানসভাৰ দুৱাৰ দলিতে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে এগৰাকী বিধায়কে যি নেকি সিসি কেমেৰাত বন্দী হৈছে সমস্ত দৃশ্য সিসি কেমেৰাত এই দৃশ্য বন্দী হোৱাৰ পিছতো কিন্তু এতিয়াও বিধায়কগৰাকী কোন হয় সেই সন্দৰ্ভত বৃদ্ধি পাই আছে কোন সেইগৰাকী বিধায়কৰ এই নিকৃষ্ট কাণ্ড সামান্য ন্যূনতম শিষ্টাচাৰ নজনা শালীনতা নজনা এগৰাকী বিধায়কে য'ত নেকি ৰাইজৰ সমস্যাৰ কথা এই বিধানসভাৰ মজিয়াত আলোচনা কৰা হয় ৰাইজৰ বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে আলোচনা কৰা হয় এই বিধানসভাৰ মজিয়াত আৰু তেনেকুৱা এটা পবিত্ৰ স্থানত য'ত বিধানসভাৰ দুৱাৰ দলিতে পিকাই থৈ গ'ল এগৰাকী বিধায়কে বিধানসভাৰ কাম দে দি থি এই কাণ্ড সংঘটিত হল আৰু যাক লৈ বিধানসভাৰ অধ্যক্ষগৰাকী ক্ষুণ্ণ হৈ পৰিল বিধানসভাৰ অধ্যক্ষ ক্ষুব্ধ হৈ পৰিল খৰ্গহস্ত হৈ পৰিল খঙত টিঙিৰি তোলা হৈ পৰিল আৰু সেইগৰাকী নিকৃষ্ট কাণ্ড সংঘটিত কৰা বিধায়কক হকিয়নি দিলে বিধানসভাৰ অধ্যক্ষই দৃশ্য আগবঢ়াই লৈছো তাৰ পিছত জনাম কোট সংঘটিত হল এই কাণ্ড তামোল খাই কোন বিধায়কে পিকালে এয়া দেখুৱাইছো দৃশ্য চাওক কেনেদৰে এয়া তামোল পান খাই পিকালে বিধানসভাৰ মজিয়াৰ প্ৰৱেশ পথত মূল দুৱাৰ দলিত এই কাণ্ড সংঘটিত হল বিধানসভাৰ অধিৱেশন চলি আছে বিধানসভাৰ অধিৱেশনত এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে তামোল খাই এই কাণ্ড সংঘটিত কৰা পান খাই এই কাণ্ড সংঘটিত কৰা বিধায়কৰ বিৰুদ্ধে হুচ্চাৰ হৈ পৰিল বিধানসভাৰ অধ্যক্ষ এয়া চাওক আমি দেখুৱাইছো এই দুৱাৰ দলিতে প্ৰত্যক্ষ কৰে বিধানসভাৰ অধ্যক্ষ প্ৰৱেশ কৰাৰ মুহূৰ্ততে তেওঁৰ দৃষ্টিগোচৰ হয় এই বৰ্বৰ কাণ্ড এই নিকৃষ্ট জঘন্য কাণ্ড আৰু তাৰ পিছত খঙত টিঙিৰি তোলা হৈ পৰিল বিধানসভাৰ অধ্যক্ষ আমি আগবঢ়াই লৈছো বিধানসভাৰ অধ্যক্ষৰ খং উঠিল আমি সেই কিছু মুহূৰ্ত আগবঢ়াই লৈছো তাৰ পিছত আমি খন্তেক সময় পিছতে বিধানসভাৰ অধ্যক্ষৰ ভাষ্য আগবঢ়াম প্ৰথমে আগবঢ়াই লৈছো বিধানসভাৰ অধ্যক্ষগৰাকী কেনেদৰে খঙত টিঙিৰি তোলা হৈ পৰিল এই দৃশ্য দৃষ্টিগোচৰ হোৱাৰ পিছতে साफ करो भी कौन है सर आओ कि सफाई कर्मचारी को इधर निकल जाओ ना साफ करो विनोद चलो कौन साफ करेगा विनोद इधर साफ करो भी कौन है सर आओ कि सफाई कर्मचारी को इधर निकल जाओ ना साफ करो विनोद चलो कौन साफ करेगा पान मसाला खाकर अपने वहीं पर सेवाएं दे दी थी तो मैं आया था और मैंने उसके साफ करवाया है साफ करो भी कौन है सर आओ कि सफाई कर्मचारी को इधर निकल जाओ ना साफ करो विनोद चलो कौन साफ करेगा विनोद इधर साफ करो भी कौन है सर आओ कि सफाई कर्मचारी को इधर निकल जाओ ना साफ करो विनोद चलो कौन साफ करेगा हम सबकी विधानसभा है ये सिर्फ एक अध्यक्ष की विधानसभा नहीं है ये 403 मेंबर्स की बराबर की जिम्मेवारी है और उत्तर प्रदेश की 25 करोड़ जनता की विधानसभा है साफ करो भी कौन है सर आओ कि सफाई कर्मचारी को इधर निकल जाओ ना साफ करो विनोद चलो कौन साफ करेगा विनोद इधर साफ करो भी कौन है सर आओ कि सफाई कर्मचारी को इधर निकल जाओ ना साफ करो विनोद चलो कौन साफ करेगा पान मसाला खाकर अपने वहीं पर सेवाएं दे दी थी तो मैं आया था और मैंने उसके साफ करवाया है साफ करो भी कौन है सर आओ कि सफाई कर्मचारी को इधर निकल जाओ ना साफ करो विनोद चलो कौन साफ करेगा
ड्रॉ साफ करो भी कौन है सर প্ৰিয় দৰ্শক এয়া আপোনালোকে শুনিলে বিধানসভাৰ অধ্যক্ষগৰাকী কেনেদৰে সুচাৰ হৈ পৰিল সেইগৰাকী বিধায়কক লৈ প্ৰিয় দৰ্শক এই কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ দৰে এখন ৰাজ্যত উত্তৰ প্ৰদেশৰ দৰে এখন ৰাজ্যত যি উত্তৰ প্ৰদেশত 403 জনকৈ সদস্য আছে বিধানসভাত 25 কোটি জনতাক প্ৰতিনিধিত্ব কৰা 403 গৰাকী জনপ্ৰতিনিধিৰ সেই পবিত্ৰ স্থান বিধানসভাৰ মজিয়াত এই কাণ্ড সংঘটিত হৈছে বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজত এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পিছত সেই গৰাকী নিকৃষ্ট কাণ্ড সংঘটিত কৰা বিধায়কক উদ্দেশ্যি বিধানসভাৰ অধ্যক্ষ সতীশ মহানাই হকিয়নি প্ৰদান কৰিলে ভালে ভালে এই দুখ স্বীকাৰ কৰিবলৈ বিধায়কজনক হকিয়নি দিলে বিধানসভাৰ অধ্যক্ষ সতীশ মহানাই যদি নাম ৰাজহুৱা কৰিব নালাগে তেতিয়া হলে নিজেই দুখ স্বীকাৰ কৰক মোলৈ ফোন কৰক তেনেদৰে মন্তব্য কৰিলে বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে সতীশ মহানাৰ মন্তব্য যে বিধানসভাৰ দুৱাৰদলিত কোন সন্মানীয় বিধায়কে এই কাণ্ড সংঘটিত কৰিলে সেয়া নিজেই দুখ স্বীকাৰ কৰক কাৰণ এয়া এক চৰম লজ্জাজনক ঘটনা উত্তৰ প্ৰদেশৰ 403 জনীয়া বিধানসভাৰ বাবে এক লজ্জাজনক ঘটনা কেৱল 403 জনীয়া বিধানসভাৰ বাবে নহয় সমগ্ৰ উত্তৰ প্ৰদেশ তথা দেশৰ বাবে এক লজ্জাজনক ঘটনা 25 কোটি জনতাৰ উত্তৰ প্ৰদেশৰ বাবে এয়া এক লজ্জাজনক ঘটনা বুলি অভিহিত কৰিলে বিধানসভাৰ অধ্যক্ষ সতীশ মহানাই পান খাই পিক পেলোৱা এই লজ্জাজনক কাণ্ড সংঘটিত কৰাত ক্ষুব্ধ হৈ পৰা সতীশ মহানাই ভালে ভালে আহি সেই কাণ্ড কৰা বিধায়কক নিজৰ লজ্জাজনক কৰ্মৰ বাবে অকপতে স্বীকাৰ কৰিবলৈ হকিয়াই দিয়ে কিন্তু তেওঁ কাৰো নাম লোৱাৰ পৰা বিৰত থাকিল এতিয়াও এই নাম পোহৰলৈ অহা নাই কাৰো নাম লোৱাৰ পৰা তেওঁ বিৰত থাকে তথাপিও সদায় লোকজনে যদি নিজৰ ভুল স্বীকাৰ নকৰে তেন্তে বিধানসভাৰ মাজতে তেওঁৰ নাম উল্লেখ কৰা হ'ব বুলি হকিয়নি দিলে অধ্যক্ষ সতীশ মহানাই ভিডিঅ'টোত বিধায়কজনক অৰ্থাৎ সিসি কেমেৰাত বিধায়কজনক দেখা পোৱাৰ কথা উল্লেখ কৰিলে সতীশ মহানাই যদি তেওঁ দুখ স্বীকাৰ নকৰে তেতিয়া হলে বিধানসভাৰ মজিয়াতে বিধায়কজনৰ নাম ৰাজহুৱা কৰা হ'ব বুলি হকিয়নি দিলে সতীশ মহানাই কিন্তু তাৰ পিছতো এতিয়া অৱশ্যে নামটো প্ৰকাশ কৰা হোৱা নাই নাম লোৱাৰ পৰা এতিয়া বিৰত আছে কোনে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে এয়া শাসকীয় পক্ষৰ বিধায়ক নে বিৰোধী পক্ষৰ বিধায়ক সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই যদিহে নিজৰ ভুল স্বীকাৰ নকৰে তেন্তে অধিৱেশনৰ মাজত তেওঁৰ নাম উল্লেখ কৰা হ'ব বুলি হকিয়নি দিলে ভিডিঅ'টোত বিধায়কজনক অৰ্থাৎ সিসি কেমেৰাত ভিজুৱেলত বিধায়কজনক দেখা পোৱাৰ কথা উল্লেখ কৰিলে অধ্যক্ষই কিন্তু ৰাজহুৱাকৈ সেই বিধায়কজনৰ নাম লোৱাৰ পৰা বিৰত থাকিল সতীশ মহানা লগতে অধ্যক্ষগৰাকীয়ে স্পষ্টকৈ কৈছে যে তেওঁ কোনো ব্যক্তিক অপমান কৰিব বিচৰা নাই গটিকে সকলোকে তেওঁ ভৱিষ্যতে এনে কাম যাতে নকৰে তাৰ প্ৰতি আহ্বান জনালে বিধানসভাখন পৰিষ্কাৰ কৰি ৰখাটো সকলোৰে যে দায়িত্ব সেই কথাও হকিয়াই দিলে সেই কথাও উনুকিয়াই দিলে 403 জনীয়া বিধানসভাত অধ্যক্ষ সতীশ মহানাই আৰু লগতে এই কাম কৰা বিধায়কজনক অধ্যক্ষৰ আগত নিজৰ দুখ স্বীকাৰ কৰিবলৈ বাৰে বাৰে দাবী জনাই অন্যথা তেওঁলৈ ফোন কৰা হ'ব বুলিও হকিয়নি দিলে বিধানসভাৰ অধ্যক্ষ সতীশ মহানাই গটিকে এতিয়া এই গৰাকী নিকৃষ্ট কাণ্ড লজ্জাজনক কাণ্ড সকলোকে লজ্জানত কৰা বিধায়কজন সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিবা গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হ'ব নে নহয় সেই বিষয়টো এই মুহূৰ্তত ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে পিক পেলোৱাৰ কাণ্ড আমি বিভিন্ন সময় দেখিবলৈ পাওঁ কিন্তু বিধানসভাৰ দৰে এটা স্থানত এগৰাকী বিধায়কৰ এই কাণ্ডক কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে প্ৰিয় দৰ্শক আপুনিও জনক আপোনাৰ মতামত লগতে আমি আগবঢ়াইছো এই মুহূৰ্তত অধ্যক্ষগৰাকীৰ মন্তব্য বিধানসভাৰ সদস্যসকলক উদ্দেশ্যি বিধানসভাৰ অধিৱেশনৰ মাজত এই কাণ্ড প্ৰত্যক্ষ কৰাৰ পিছত অধ্যক্ষগৰাকীয়ে কি ক'লে শুনোৱা হওক आज सवेरे मुझे सूचना मिली कि हमारे विधानसभा के इस हॉल में किसी माननीय सदस्य ने पान मसाला खाकर अपने वहीं पर सेवाएं दे दी थी तो मैं आया था और मैंने उसके साफ करवाया है मैंने वीडियो में उस माननीय सदस्य को देख भी लिया है लेकिन मैं किसी इंडिविजुअल को अपमानित नहीं करना चाहता इसीलिए उनका नाम नहीं ले रहा हूं आगे से मेरी सभी सदस्यों से यह निवेदन है कि अगर किसी भी अपने साथी को यह करता हुआ देखें तो वो लोग वहीं रोक दें मेरी बात समझे हम सबकी विधानसभा है ये सिर्फ एक अध्यक्ष की विधानसभा नहीं है ये 403 मेंबर्स की बराबर की जिम्मेवारी है और उत्तर प्रदेश की 25 करोड़ जनता की विधानसभा है इसको साफ सुथरा रखना
हमारी जिम्मेवारी है और हम उसको करें, ये सबकी जिम्मेवारी। मैं किसी का भी नाम नहीं लूंगा, लेकिन जिसने किया है वो स्वयं आकर अगर मुझे कह देंगे कि उन्होंने किया है, नहीं। আৰু হিয়া সতীশ মহানাৰ মন্তব্য, সতীশ মহানাৰ ভাষ্য সকলোকে উদ্দেশ্যি বিধানসভাৰ চকীৰ পৰা অধ্যক্ষৰ চকীৰ পৰা তেওঁ সকলোকে সেই বিনম্ৰ আহ্বান, বিনম্ৰ অনুৰোধ জনালে যে বিধানসভাখন পৰিষ্কাৰ কৰি ৰখাটো সকলোৰে দায়িত্ব। তাতে আকৌ এগৰাকী জনপ্ৰতিনিধিৰ সামান্য তিল মানুহ ন্যূনতম এই শিষ্টাচাৰখিনি নথকা বিষয়টোৱে সকলোকে এই মুহূৰ্তত হতবাক কৰি তুলিছে, লজ্জানত হোৱাৰ কথা উল্লেখ কৰিছে অধ্যক্ষগৰাকী, আৰু বাৰে বাৰে সকীয়াই দিছে যে নাম যদি লব নালাগে তেতিয়াহ'লে নিজে নিজে ভালে ভালে ফোন কৰক মোলৈ আৰু এই দোষ স্বীকাৰ কৰক, কাৰণ চিচি কেমেৰাত ইতিমধ্যে জল জল পটপটকৈ ওলাই পৰিছে এই নিকৃষ্ট কাণ্ড কোনে সংঘটিত কৰিছে। অসমতো দেখা যায় বিভিন্ন ক্ষেত্ৰত পাণ তামোল খাই পিকুৱাৰ আমি প্ৰায় সাক্ষী হৈছোঁ তেনেকুৱা দৃশ্যৰ। অফিচ কাছাৰী বিশেষকৈ চৰকাৰী কাৰ্যালয়সমূহত যি এটা কদৰ্যময় পৰিৱেশ, চৰকাৰী কাৰ্যালয়ৰ প্ৰতিটো কোঠা, প্ৰতিটো চিৰিত পাণ তামোল চূণৰ দাগ আমি সকলোৱে প্ৰত্যক্ষ কৰোঁ। বিধানসভাৰ মজিয়াতো বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ, কিন্তু উত্তৰ প্ৰদেশৰ এই কাণ্ডই সকলোকে চকু কপালত তোলা পৰিলক্ষিত হৈছে, সকলোৰে চকু কপালত তুলিছে এই কাণ্ডই। অসমৰ প্ৰেক্ষাপটত যদি কোৱা হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো শেহতীয়াকৈ ছিংগাপুৰ ভ্ৰমণ কৰি আহি তুলনা কৰিছিল যে আমাৰ দেশত কেনেকুৱা ধৰণৰ এই ধৰণৰ শিষ্টাচাৰ নথকা কথাৰ উল্লেখ কৰিছিল, য'তে ত'তে পাণ তামোল খাই পিকুৱাৰ কথা উল্লেখ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে বহুখিনি আগবাঢ়িবৰ আছে অসমৰ তথা দেশৰ জনতাই, বহুখিনি শিকিবলগীয়া আছে। তাতে আকৌ এগৰাকী জনপ্ৰতিনিধিয়ে যদি এই নিদৰ্শন দেখুৱায়, তেতিয়াহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি থাকিব পাৰে। যি জনপ্ৰতিনিধিয়ে আইন কানুন প্ৰস্তুত কৰাত বিষয়টো আলোচনা কৰে বা বিধানসভাত সেই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰে, কিন্তু তেনেস্থলত এগৰাকী জনপ্ৰতিনিধিৰ এই কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে। জনাওক আপোনাৰ মতামত এই নিকৃষ্ট কাণ্ড সন্দৰ্ভত এগৰাকী জনপ্ৰতিনিধিৰ। লাইভৰ পৰা বিদায় লৈছোঁ।